নতুন বছৰ জুৰি কাষত শহাপহুৰ লগত অলপ সময় এৰি দিলোঁ। পহুকেইটা তাহাঁতৰো মন যায় খেলিবলৈ। কি কি এক্টিভিটিজ কৰে চাই এনেই ভাল লাগে। সৰু সুৰাকৈ এটা পৰিৱেশ ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনাৰ পৰিৱেশ আপুনি নিজেই বনাই ল'ব লাগিব। ক্ৰিয়েটিং ইয়ৰ অ'ন স্পেচ, নিজৰ জেগা নিজেই বনাই লওক। কিমান আৰু বাহিৰত ঘূৰি ফুৰিব, সৰু সুৰাকৈ এখন গাৰ্ডেন বনাই লওক। আপুনি ডেইলি এনজয় কৰিব পাৰিব। পাৰ্ক, ৰেষ্টুৰেণ্ট বিচাৰি আপুনি কিমান দিন বাহিৰত যাব? সপ্তাহত এদিন, মাহেকত 4 দিন, তাৰ পিছৰ কেইদিন কি কৰিব? বাকী কেইদিনটো ঘৰতে থাকিব লাগিব। চ' ঘৰতে প্ৰকৃতিয়ে দিয়া বস্তুবোৰকে আমি কিয় সজাই পৰাই নলওঁ? সদায় এনজয় কৰোঁ। প্ৰকৃতিয়ে দিয়া প্ৰতিটো সুখ আমি কিয় ল'ব জনা নাই? আমাৰ মাজতেই আছে সুখবোৰ। আমি এদিন মাটি বালিত থাকিবলৈ আমনি পাই পকী বিল্ডিঙত থাকিবলৈ ল'লোঁ। তাত আমি শান্তি পালোঁ জানো? কথাষাৰ কিয় ক'লোঁ জানেনে? পকা টাইলছৰ ওপৰত থাকি যদি আমি শান্তি পালোঁ হয়, তেনেহ'লে বনভোজৰ নামত আমি গৈ আকৌ সেই মাটি বালিতে ভাত বনাই খাই সুখ নিবিচাৰিলোহেঁতেন। ইয়াতেই প্ৰমাণ যে আমি প্ৰকৃতিৰ মানুহ। কিন্তু মডাৰ্ণ হ'বলৈ গৈ আমি নিজেই দুখ মুতলিছোঁ। সৃষ্টিকৰ্তাই সৃষ্টি কৰোঁতে প্ৰতিটো বস্তুৱেই চিন্তা কৰি সৃষ্টি কৰিছিল। কিন্তু আমি প্ৰকৃতিৰ এগেইনষ্টে যিবোৰ কাম কৰিছোঁ, সেইকাৰণে আমাক প্ৰকৃতিয়েও এৰি দিয়া নাই আৰু নেৰেও। প্ৰকৃতিক ভাল পাবলৈ শিকক। প্ৰকৃতিৰ মাজতেই সুখবোৰ বিচাৰি লওক। শান্তি নিজৰ মাজতেই আছে, নিজেই সৃষ্টি কৰিব পাৰিব। চ' প্ৰেজেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট। প্ৰেজেণ্ট থাকিলেহে ফিউচাৰ থাকিব। চ' প্ৰেজেণ্টত সুখী থাকিবলৈ শিকক। চ' আজিলৈ ইমানেই। ষ্টে হেল্ডি। শুভৰাত্ৰি।